বাজেটখন পঢ়ি এটা কথাই বুজিলো এইখন আসলতে নিৰ্বাচন কেন্দ্ৰিক এখন বাজেট আৰু এই বাজেটখনকটো আমি 2026 চনৰ নিৰ্বাচন ইস্তাহাৰ বুলি ক'ব পাৰিম নিৰ্বাচন ইস্তাহাৰ ইয়াত গুটেই কথা বতৰাবিলাক আপোনাৰ হিতাধিকাৰী কেন্দ্ৰিক অসমক আগুৱাই নিবৰ কাৰণে কোনো ধৰণৰ পৰিকল্পনা এই বাজেটখনত নাই আপোনালোকে নিশ্চয় দেখিব বাজেটখনৰ আৰম্ভণিতে তেওঁলোকে অৰুণোদয় আঁচনিটোক লৈ গৌৰৱান্বিত হৈছে আজি তেওঁলোকে কৈছে আজি বিত্তমন্ত্ৰী অজন্তা নেওগে অসম বিধানসভাত প্ৰদান কৰা বাজেট যেটো ভাষণ সেই ভাষণত কৈছে যে অৰুণোদয় যিখন আঁচনি সেই আঁচনি বিলাকক বলে মডেল হিচাপে বেলেগ ৰাজ্যবিলাকে লৈছে তেনেকুৱা ধৰণৰ কথা বতৰা কৈছে কিন্তু এটা কথা ঠিক যে অৰুণোদয় দিয়াৰ পাছত বা হিতাধিকাৰী সৃষ্টি কৰাৰ পাছত আমি লক্ষ্য কৰিছো যে ভাৰতৰ 5খন দুখীয়া ৰাজ্যৰ তালিকাতহে অসমখন সোমাইছে কিন্তু কথা আছিল ভাৰতৰ 5খন ধনী ৰাজ্যৰ তালিকাত অসম সোমাব কিন্তু হিতাধিকাৰী যদি প্ৰদান কৰি থকা হয় হিতাধিকাৰী আঁচনি যদি বৃদ্ধি কৰি থকা হয় কোনো কাৰণতে অসম আগুৱাই যাব নোৱাৰে সেই কথাটো অতি স্পষ্ট সেইকাৰণে মই কৈ আছিলো যে হিমন্ত বিশ্ব শৰ্মাই অসমক কেনেকৈ আগুৱাই লৈ যাব তাৰ কোনো ধৰণৰ পৰিকল্পনা তেখেতৰ নাই তেখেতৰ যেটো পৰিকল্পনা আছে আমি দেখিছো যে কেৱল হিতাধিকাৰী আজি আপুনি অৰুণোদয়ৰ কথাই ক'বনে আজি নিযুত মাইনাৰ কথাই ক'বনে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ কথাই ক'বনে আজি লাখপতি বাইদেউৰ কথাই ক'বনে আজি বিভিন্ন ধৰণে তেওঁলোকে কেৱল হিতাধিকাৰী সৃষ্টি কৰিছে বাজেটত যি ধন তেওঁলোকে ধাৰ্য কৰিছে 1,55,885 কোটি টকা আৰু ইয়াৰে 23,028 আপোনাৰ 36,885 কোটি টকা আপোনাৰ ধাৰলৈ সংগ্ৰহ কৰিব এবছৰতে তেওঁলোকে 36,185 কোটি টকা পুনৰ ধাৰ ল'ব ইয়াৰ আগতে আপোনালোকে সকলোৱে জানে প্ৰায় 1.5 লাখ কোটি টকাৰ অসম চৰকাৰ ধাৰ আছে তাৰ উপৰি তেওঁলোকে 25 আৰু 26 এই বৰ্ষত তেওঁলোকে 36,185 কোটি টকা পুনৰ ধাৰ ল'ব মানে এই ধাৰ বিলাক যে লৈ আছে এই ধাৰ বিলাক লৈ তেওঁলোকে এই হিতাধিকাৰী বিলাকক মাহে মাহে টকা ভৰাই দিব আৰু এনেকৈ যদি আপুনি প্ৰতিজন মানুহৰ পোহপালনৰ দায়িত্বটো লৈ থাকে আজি অসম চৰকাৰে আমাৰ মানুহবিলাকক স্বাৱলম্বী হোৱাৰ কাৰণে কোনো ধৰণৰ পথ দেখুৱাব পৰা নাই এই বাজেটখনে আমাৰ যিবিলাক মানুহ অসমৰ মানুহখিনি অৱহেলা কৰিব অসমৰ মানুহ ইতিমধ্যে আপোনালোকে দেখিছে যে এই হিতাধিকাৰী সৃষ্টি কৰাৰ পাছত এতিয়া লাহে লাহে অসমৰ মানুহে খেতি কৰিবলৈ এৰিছে এতিয়া মানুহে নিজৰ ভৰিত নিজে থিয় হৈ যেনেকৈ আছে স্বাৱলম্বী জাতি হিচাপে প্ৰতিষ্ঠা হ'ব লাগে তাৰ সপোন এৰিলে এতিয়া চৰকাৰে মাহে মাহে টকা যোগান ধৰিব সেইটোৰ দ্বাৰাই আপোনাৰ চলিব লাগিব এতিয়া আপোনালোকে নিশ্চয় দেখিছে যে এই 25-26 বৰ্ষৰ যিখন বাজেট ইয়াত কিন্তু অসমক আগুৱাই লৈ যাবৰ কাৰণে আজি কৃষিৰ ক্ষেত্ৰতে হওক আজি আপোনাৰ এই ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত হওক উদ্যোগৰ ক্ষেত্ৰত হওক বা আপোনাৰ পৰ্যটন উদ্যোগৰ ক্ষেত্ৰত হওক ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত হওক এইবিলাকৰ ক্ষেত্ৰত কোনো ধৰণৰ কথা বতৰা নাই আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে কৃষিয়ে হওক পৰ্যটন উদ্যোগে হওক বা ব্যৱসায় বাণিজ্যই হওক ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচনৰ কথাই ক'বনে কোনো ক্ষেত্ৰত কিন্তু এই বাজেটখনে এটা সুদৃঢ় পৰিকল্পনা ল'ব পৰা নাই এই বাজেটখনে কেৱল হিতাধিকাৰী সৃষ্টি কৰিছে গতিকে এই বাজেটখনৰ জৰিয়তে কোনো কাৰণতে অসম আগুৱাই যাব নোৱাৰে সেই কথা আজি স্পষ্ট হৈছে